সকলোকে শুভ সন্ধিয়া জনাই সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি গমেই পালে। পোনপ্ৰথমে আপোনালোকক থুলমূলকৈ জনাই দিছোঁ, আগন্তুক ২৬ নিৰ্বাচনৰ প্ৰাক্ষণত নিজৰ নিজৰ দলৰ হৈ সেইখিনি যি প্ৰচাৰ কৰিছে তাক লৈ বাতৰি আছে। আৰু ইয়াৰ সমান্তৰালকৈ যিসকল কৰ্মচাৰী আছে, কৰ্মচাৰীসকলৰ দৰমহাক লৈ বহুত এটা বেছি ভাল খবৰ। আৰু চৰকাৰী ঘৰৰ বাবে যিসকলে আবেদন কৰিছিলে তেওঁলোকৰ বাবেও সেইখিনি আছে। আৰু ৰেচন কাৰ্ড যিসকল হিতাধিকাৰী তেওঁলোকৰ বাবে বহুত বেছি ভাল খবৰ আছে। সকলোখিনি কথা আপোনালোকে শেষলৈকে চাব। শেষত আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। প্ৰথমটো খবৰ হৈছে আজি যোৰহাটত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰ্যসূচী। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি যি চেক বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে মুখ্যমন্ত্ৰী মহোদয়। আৰু চেক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ লৈ বিভিন্ন মন্তব্য ৰাখে যে এই যে চেক দিছে, এই চেকসমূহ যি ধন দিছে, ধনসমূহ যাতে সদব্যৱহাৰ কৰে। আৰু এই ১ লাখ টকাৰ পাছত আৰু পিছৰ পৰ্যায়ত তেওঁলোকে আৰু ১ লাখ টকা পাব বুলি মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি জনায়। নেক্সট খবৰ হৈছে ভূপেন বৰা বাসগৃহত উৰিল আজি বিজেপি পতাকা। তো হয়, ভূপেন বৰা বাসগৃহত আজি উৰা দেখা গ'ল। তেওঁ সেইখিনি আঁৰিলে তো বিজেপি পতাকা। নেক্সটটো খবৰ হৈছে গৌৰৱ গগৈ বাসগৃহৰ সন্মুখত যোৱা নিশা যেনেদৰে দেখা গৈছিলে শতাধিক কংগ্ৰেছী প্ৰতিবাদ। নেক্সটটো খবৰ হৈছে বিহালী CPI ML এৰি দিয়াৰ ক্ষুব্ধ কংগ্ৰেছ কৰ্মী আৰু কংগ্ৰেছ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ দাবী। তো এতিয়া যি কংগ্ৰেছৰ সৈতে মিত্ৰতা হৈছে, তো এতিয়া মিত্ৰতাৰ ফলত যি সমষ্টিত তেওঁলোকে অন্য প্ৰাৰ্থীক মিত্ৰতাৰ জৰিয়তে আসনসমূহ এৰি দিছে আৰু তাক লৈ এতিয়া কি হৈছে তেওঁলোকৰ কংগ্ৰেছ প্ৰাৰ্থীৰ মাজত দাবী উত্থাপন হৈছে আৰু তেওঁলোকে সেইখিনি প্ৰতিবাদ জনাইছে। নেক্সটটো খবৰ হৈছে এতিয়াও কংগ্ৰেছ দলৰে মিত্ৰতা হোৱা নাই ৰাইজৰ দলৰ। তো এতিয়া অখিল গগৈ ডাঙৰে মন্তব্য ৰাখিছে যে এতিয়াও কংগ্ৰেছ দলৰ সৈতে মিত্ৰতা হোৱা নাই ৰাইজৰ দলৰ। তো মই যিখিনি বিচাৰিছোঁ, মই যেনেদৰে যোনসমূহ লাগে বুলি কৈছোঁ এতিয়ালৈকে মোক দিয়া হোৱা নাই। আৰু নিশ্চয় মই এটা আশা কৰিম আৰু সোনকালে মিত্ৰতা হ'ব লাগে, এই প্ৰসংগ উল্লেখ কৰিছে অখিল গগৈ ডাঙৰীয়াই। নেক্সটটো খবৰ হৈছে অস্তিত্ব নথকা AJPক কিহৰ স্বাৰ্থত কংগ্ৰেছে বিনাকান্দি সমষ্টি দিলে, প্ৰশ্ন কৰিছে, ক্ষোভিত হৈছে কংগ্ৰেছ কৰ্মীসকল। সমষ্টিৰ ৰাইজে তেনেদৰে জনাইছে, কংগ্ৰেছ যিসকল কৰ্মী আছে আগৰ পৰা, আৰু অস্তিত্ব নথকা AJPক কিহৰ স্বাৰ্থত কংগ্ৰেছে বিনাকান্দি সমষ্টি দিলে ইয়াক লৈ প্ৰশ্ন উত্থাপন কৰিছে। আৰু তেওঁলোকৰ মাজত সেইখিনি প্ৰশ্ন উত্থাপন কৰি তেওঁলোক ক্ষোভিত হৈছে যে আমি আগন্তুক ২৬ নিৰ্বাচনত কংগ্ৰেছক ভোট দিম। আৰু ইয়াক লৈ মিত্ৰতাৰ ক্ষেত্ৰত যি তেওঁলোকক সেইখিনি আসন ভাগ বিতৰা কৰিছে বিনাকান্দি সমষ্টিৰ ক্ষেত্ৰত তেওঁলোকে এইখিনি ক্ষোভ প্ৰকাশ কৰিছে। নেক্সটটো খবৰ হৈছে ই মোৰ সপোনবোৰ আগৰে পৰা নিজৰ নামত অগোচৰ, ই মোৰ সপোনৰো অগোচৰ বুলি কৈছে লাভলীনা বৰগোহাঁই। কাৰণ কেলে তেওঁৰ নামত সেইখিনি ষ্টেডিয়াম যি দেখি অভিভূত হ'ল অসম কন্যা লাভলীনা বৰগোহাঁই। নেক্সটটো খবৰ হৈছে শিৱসাগৰত দুটাকৈ নামঘৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে অনুদান বিধায়ক সুশান্ত বৰগোহাঁই। তো শিৱসাগৰত দুটাকৈ নামঘৰৰ বাবে আন্তঃগাঁথনি উন্নয়নৰ বাবে অনুদান বিধায়ক সুশান্ত বৰগোহাঁই। আৰু এইটো কৈছে যে আগন্তুক সময়তো যিসমূহ ৰাস্তা পদূলি আছে কাম কৰিব লগা সকলোখিনি সেইখিনি পকী কৰা হ'ব বুলি জনাইছে। নেক্সটটো খবৰ হৈছে অসমীয়া যুৱ মঞ্চৰ দিছপুৰ ঘেৰাও কাৰ্যসূচীৰ উত্তপ্ত পৰিস্থিতি। তো আজি দেখা গ'ল যে হয় অসমীয়া যি যুৱ মঞ্চ দিছপুৰ ঘেৰাও কাৰ্যসূচীত উত্তপ্ত পৰিস্থিতি। জুবিন ক্ষেত্ৰ সেইখিনি নিৰ্মাণ কৰাক লৈ হেমাহি কৰা আৰু জুবিনদাৰ ন্যায় লাগে বুলি সেইখিনি তেওঁলোকে জনাইছে। অতি সোনকালে এইখিনি ন্যায় দিব লাগে বুলি তেওঁলোকে সেইখিনি মন্তব্য ৰাখিছে। নেক্সটটো খবৰ হৈছে চৰকাৰী ঘৰ সোনকালে পাব। আৰু যিসকলে এতিয়া আপোনালোকে গমে পাই জিঅ'টেক কৰিছিলে শেহতীয়াকৈ তেওঁলোকৰ এইখিনি লিষ্ট প্ৰকাশ পালে আৰু এতিয়া তেওঁলোকক সেইখিনি দিয়াৰ ব্যৱস্থা কৰিব অতি সোনকালে। ইয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমোদন পাইছে। অসম চৰকাৰে যিহেতু এতিয়া কেন্দ্ৰীয় চৰকাৰৰ পৰা যিসমূহ আগতে পূৰ্বে পৰ্যায়ত তেনেদৰে তেওঁলোকে সেইখিনি ঘৰ পাইছিলে সেইখিনি সকলোখিনি সুচাৰুৰূপে বিতৰণ কৰাৰ পাছত এতিয়া আকৌ তেওঁলোকৰ বাবে নতুনকৈ সেইখিনি আবণ্টন হৈছে। আৰু অতি সোনকালে চৰকাৰী ঘৰৰ বাবে যিসকলে জিঅ'টেক কৰিছিলে তেওঁলোকে অতি সোনকালে চৰকাৰী ঘৰ পাবলৈ গৈ আছে। বহুত বেছি ভাল খবৰ, আপোনালোকৰ বাবে ভাল খবৰ। নেক্সটটো খবৰ হৈছে পলাশবাৰী মহ মাৰা দিয়া চৰত চলিল উচ্ছেদ অভিযান। তো এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আৰু এইখিনি কৈছে যে য'তেই নাথাকক অবৈধভাৱে যদি কোনোবা দখল কৰি আছে সেইখিনি আমি যদি খবৰ পাওঁ বা আমি চাওঁ যদি হয় সঁচাকৈ চৰকাৰী মাটিত তেওঁলোকে দখল কৰি আছে তাত উচ্ছেদ চলিবই। আৰু উচ্ছেদক লৈ কোনো ধৰণৰ কম্প্ৰমাইজ নহয়, উচ্ছেদ চলিবই যদি বেদখল তেনেদৰে কৰি আছে। আজি দেখা গ'ল যে পলাশবাৰী মহ মাৰা দিয়া চৰত চলিল উচ্ছেদ। নেক্সটটো খবৰ হৈছে কংগ্ৰেছক কঠোৰ সমালোচনা গড়ফুৰৰ বিধায়ক উৎপল বৰা। তো কংগ্ৰেছক কঠোৰ সমালোচনা কৰিছে, তেওঁলোকে কি কৰিছে বা কি কৰিলে কি নাই কৰা সেইখিনি সকলোৱে দেখি আছে। আৰু এতিয়া
আজি দেখা গৈছে কংগ্ৰেছক কঠোৰ সমালোচনা কৰা গৈছে গহপুৰ বিধায়ক উৎপল বৰা। কাৰণ কেলে এতিয়া আগন্তুক 26 যিহেতু নিৰ্বাচন আহিছে, নিৰ্বাচনৰ প্ৰাক্ষণত ইটো দলে আনটো দলক তেনেদৰে কটাক্ষ কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে কৰ্মচাৰীসকলে দৰমহা পাব 27 ফেব্ৰুৱাৰী তাৰিখে। হোলীৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যদি আপোনালোকে ফেচবুকত পেজত ফ'ল' কৰি ৰাখিছে তেনেহ'লে আপোনালোকে তাতে দেখিব যে কৰ্মচাৰীসকলে যি দৰমহা 27 ফেব্ৰুৱাৰীতে লাভ কৰিব বুলি জনাইছে, তেওঁলোকক দিয়া হ'ব। অহা 27 তাৰিখে আপোনালোকৰ দৰমহা পাবলৈ আপোনালোকে সক্ষম হ'ব, সেইখিনি আপোনালোকে পাব। নেক্সট খবৰ হৈছে ৰাজ্য চৰকাৰে বিহু আগতে নিৰ্বাচন হোৱাটো বিচাৰিছে। ৰাজ্য চৰকাৰে বিহু আগতে নিৰ্বাচন হোৱাটো বিচাৰিছে আৰু অনুৰোধ কৰিছে নিৰ্বাচনী আয়োগলৈ যাতে বিহু আগতে হ'ব লাগে। কাৰণ কেলে বিহু আগত হ'লে সকলোখিনি সুবিধা হ'ব। বিহুৰ সময়ত আকৌ বহুতখিনি নিৰাপত্তাৰক্ষীৰ কথা থাকে, কাৰণ কেলে বিহুত তেওঁলোকক ছুটি দিব লাগিব ইত্যাদি ইত্যাদি বহুতখিনি বিষয় আহি পৰে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আৰু সেয়ে ৰাজ্য চৰকাৰে বিহু আগতে নিৰ্বাচন বিচাৰিছে আৰু অনুৰোধ কৰিছে নিৰ্বাচনী আয়োগলৈ। নেক্সট খবৰ হৈছে 40খন আসনত নতুন মুখ দিয়া হ'ব। তো মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু প্ৰথম অৱস্থাৰ পৰা কৈ আছিলে যে এইবাৰ যি নিৰ্বাচনত নতুন যুৱশক্তিক তেওঁলোকক আগুৱাই নিয়া হ'ব আৰু এইখিনি ক্ষেত্ৰত আজি তেওঁ প্ৰকাশ কৰিছে যে 40খন আসনত নতুন মুখ দেখা যাব বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে আজি সামৰণি পৰিব আত্মনিৰ্ভৰশীল আঁচনি চেক বিতৰণ কাৰ্যসূচী। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে যি 1 লাখ যুৱক যুৱতীক দিয়া কথা আছিলে, সকলোখিনি এতিয়া এবাৰ শেষ পৰ্যায়ে যি 75,000 দিব, এইখিনি আজি কাৰ্যসূচী শেষ হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু আগন্তুক সময়ত তেওঁলোকক প্ৰায় এইসকল যদি লোকে ভালকৈ কাম কৰে তেতিয়া আগন্তুক সময়ত আকৌ 10 লাখক যুৱক যুৱতীক দিয়াৰ কথা তেনেদৰে মন্তব্য ৰাখিছে। নেক্সট খবৰ হৈছে পৰৱৰ্তী বিধানসভাত বিৰোধী দলৰ প্ৰতি মৰ্যাদাও হেৰুৱাব কংগ্ৰেছে। মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে কংগ্ৰেছক কটাক্ষ কৈছে যে পৰৱৰ্তী বিধানসভাত বিৰোধী দলৰ প্ৰতি মৰ্যাদা হেৰুৱাব কংগ্ৰেছে। নেক্সট খবৰ হৈছে জাতীয় দলৰ লগত মোটামুটি আলোচনা হৈয়ে আছে আৰু বাকী ৰাইজৰ দলৰ লগত অলপমান ইফাল সিফাল হৈ আছে বুলি ৰিপুণ বৰা ডাঙৰীয়াই মন্তব্য ৰাখিছে। তো ৰাইজৰ দলৰ লগত অলপমান ইফাল সিফাল হৈ আছে আসন ভাগ বিতৰণলৈ, সেনেদৰে মন্তব্য ৰাখিছে ৰিপুণ বৰা ডাঙৰীয়াই। জাতীয় দলৰ লগত প্ৰায় মোটামুটি আলোচনা হৈয়ে আছে বুলি তেওঁ মন্তব্য ৰাখিছে। নেক্সট খবৰ হৈছে ভিক্টৰ দাস শুদ্ধ হ'ল অলপ ভাল হয়, অখিল গগৈ ডাঙৰীয়াই মন্তব্য ৰাখিছে। যি এতিয়া মন্তব্য ৰাখে, যেনেদৰে কথাবিলাক কয়, অলপমান যদি মই লগত থাকিবলৈতো সময় ক'ত পাওঁ, যদি লগত থাকোঁ মই তাক ঠিক কৰি ল'ম বুলি অখিল গগৈ ডাঙৰীয়াই তেনেদৰে মন্তব্য ৰাখিছে। ৰাষ্ট্ৰদ্ৰোহ নকৰাৰ পিছতো ভিক্টৰ দাস বহুত দিন জেলত থাকিল। অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে ৰাষ্ট্ৰদ্ৰোহ নাই কৰা, ৰাষ্ট্ৰদ্ৰোহত তেনেদৰে কৰা বুলি ভিক্টৰ দাস বহু দিন ধৰি জেলত থাকিল বুলি অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে মহানগৰৰ সৰ্বাংগীন উন্নয়নৰ অৰ্থে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ দিনজোৰা কাৰ্যসূচী। আজি দেখা গৈছে মহানগৰীৰ সৰ্বাংগীন উন্নয়নৰ অৰ্থে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ দিনজোৰা আজি কাৰ্যসূচী তেনেদৰে তেওঁলোকে ৰূপায়ণ কৰিছে। তো আজি 25 ফেব্ৰুৱাৰী সন্ধিয়া খবৰ এইকেইটাই আপোনালোকক জনালোঁ। খবৰকেইটা আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'ৰ প্ৰথমতে আপোনালোকক কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলে অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ বাই।